এখন হাফৰা আৰু এটা ফুলৰ থোপাৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞাক মৰাণত সম্বৰ্ধনা। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণত বিভিন্ন দল সংগঠন আৰু বিভিন্নজনে সম্বৰ্ধনা জ্ঞাপন কৰে। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত আচাৰ দেবেন ওৰাং, টাইপাৰ নিপন ফুকন, নিৰুত্তম ফুকন, YCPৰ দীপাংকৰ মৰাণ, মৰাণ মহাবিদ্যালয়ৰ নবীন গগৈ আচাৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাস্কৰ বৰুৱায়ে আঁত ধৰা অনুষ্ঠানত নৱনিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞায়ে মৰাণবাসীৰ আশীৰ্বাদ বিচাৰে। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাই আমাক যি সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ পদবী সহকাৰী সাধাৰণ সম্পাদক পদ প্ৰদান কৰাৰ বাবে আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই আমি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সন্মানীয় সভাপতি উৎপল কুমাৰ শৰ্মা, নৱনিৰ্বাচিত সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনকে প্ৰমুখ কৰি বৰ্তমানৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি আৰু সমগ্ৰ অসমৰে যিসকল প্ৰতিনিধি শিৱসাগৰ সাধাৰণ সভাত উপস্থিত হৈছিল সমগ্ৰ প্ৰতিনিধিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি মৰাণ অঞ্চলৰ ৰাইজে বিভিন্ন দল সংগঠনে যি আমাক মৰম আৰু উৎসাহ প্ৰদান কৰিছে আৰু এই মৰম আৰু উৎসাহক আমি প্ৰেৰণা হিচাপে লৈ সাহস হিচাপে লৈ অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাৰ যি আমাক দায়িত্ব প্ৰদান কৰাইছে সেই দায়িত্ব আমি পালন কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু আমি ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ। আমি অসমবাসী ৰাইজে প্ৰজন্মই জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে। এই সংগ্ৰামত আমি প্ৰজন্মই সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। গতিকে আমি মৰাণবাসী ৰাইজৰ এই সময়খিনিতে মৰাণবাসী ৰাইজৰ আমি অভিভাৱকত্ব কামনা কৰিছোঁ। অনাগত দিনত মৰাণবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। মৰম যাচিছে, উৎসাহ জনাইছে, প্ৰেৰণা যোগাইছে। আপোনালোকৰ এই মৰম, উৎসাহ আৰু প্ৰেৰণাক অনাগত দিনত সাহস হিচাপে লৈ, বুনিয়াদ হিচাপে লৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ যি দায়িত্ব আছে সেই দায়িত্ব আমি পালন কৰিম বুলি আজি আপোনালোকৰ সন্মুখত প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। গতিকে সদৌ সমগ্ৰ অসমৰে বিভিন্ন আমাৰ প্ৰজন্মই জাতীয় জীৱনৰ বাবে আমি সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে। প্ৰত্যেকটো প্ৰজন্মই এটা দীঘলীয়া সময় আমি জাতিটো যেতিয়ালৈকে নিজৰ ভূমিত, নিজৰ মাটিত যেতিয়ালৈকে আমি সুৰক্ষিত অনুভৱ নকৰোঁ তেতিয়ালৈকে আমি প্ৰজন্মই আমাৰ সেই সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। আৰু তাৰ বাবে আমি সদায় এটা কথা সদৌ অসম ছাত্ৰ সন্থাই কৈ থাকোঁ যে অসমৰ ৰাইজ, অসমৰ জনসাধাৰণ যে সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক। গতিকে আজিৰ এই দিনটোতো সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মৰাণবাসী ৰাইজৰ অভিভাৱকত্ব আমি কামনা কৰিছোঁ, আমি সহযোগিতা কামনা কৰিছোঁ। গতিকে পুনৰবাৰ আপোনালোকক আমি সেৱা জ্ঞাপন কৰিছোঁ, আপোনালোকে আহি মৰম যচাৰ বাবে। আৰু এটা কথা ক'বই লাগিব যে গুৰুত্বপূৰ্ণ পদ চৰাইদেউ জিলা ছাত্ৰ সন্থাক প্ৰদান কৰিছে। গতিকে আমি চৰাইদেউ জিলা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনকে প্ৰমুখ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সমূহ কাৰ্যনিৰ্বাহকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শিৱসাগৰ সাধাৰণ সভাত উপস্থিত থকা সমগ্ৰ অসমৰ প্ৰতিনিধিবৰ্গক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈ গৈছে ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ বাবে। মই কৈ আছোঁ, কালিও কৈছোঁ যে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ বাবে, সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ বাবে। আৰু মোৰ যি বুনিয়াদ সেয়া হৈছে মৰাণবাসী ৰাইজ।
বুনিয়াদ গঢ়িছিল তেখেতলোকে প্ৰত্যেকটো ক্ষেত্ৰতে ছাত্ৰ সন্থাৰ কৰ্মীসকল আছেই যে মৰাণবাসী যে প্ৰত্যেকটো ক্ষেত্ৰতে মোক আস্থাত ৰাখি বিশ্বাসত ৰাখি সদায় আগবঢ়াই দিছিল আৰু আজি এটা কথা ক'বই লাগিব যে আৰম্ভণিৰ পৰা মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ যিসকল বৰ্তমান আমাৰ মাজত নাই তেখেতসকল যিসকল প্ৰাক্তন এই প্ৰাক্তনসকলে মোক অ আ ক খ শিকাইছে ছাত্ৰ সন্থা কেনে কৰিব লাগিব প্ৰত্যেকটো বস্তু আজি ধৰি লওক মই যিখিনি সেৱা আগবাঢ়িবলৈ কিঞ্চিত পৰিমাণে সক্ষম হৈছো সেয়া মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলৰ কাৰণে তেখেতসকলে মোক সেই অ আ ক খ শিকাইছিলে গতিকে আজিৰ এই মুহূৰ্তত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিজন প্ৰাক্তন কৰ্মীক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো গতিকে মই কৈছো যে অসহজ অনুভৱ কৰোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানত থাকি গতিকে বেছি বক্তব্য নাৰাখো